কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাইলৈ পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া অসমৰ লগতে পশ্চিমবংগ তামিলনাডু কেৰলম আৰু পুডুচেৰীটো হ'ব ভোট গণনা ইভিএমত বন্দী হৈ আছে অসমৰ 126টা সমষ্টিৰ 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল মুঠ 35খন জিলাত হাজু 40টা ভোট গণনা কেন্দ্ৰ কোকৰাঝাৰ তিনিচুকীয়া যোৰহাটত দুটাকৈ ভোট গণনা কেন্দ্ৰ হাজু কৰা হৈছে নগাঁৱত হাজু কৰা হৈছে তিনিটাকৈ ভোট গণনা কেন্দ্ৰ 126টা সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে 126 গৰাকী পৰ্যবেক্ষকক মুঠ 5981 জন ভোট গণনা বিষয়া থাকিব সমগ্ৰ প্ৰক্ৰিয়াটোত মাইক্ৰ অবজাৰভাৰ থাকিব 2348 গৰাকী ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচন আয়োগে ভোট গণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰিবলৈ তৎপৰ হৈছে নিৰ্বাচন আয়োগ ভোট গণনা কেন্দ্ৰৰ আশে-পাশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে প্ৰায় আটাইকেইটা এক্সিট পোলতেই পুনৰবাৰ অসমত বিজেপিৰ নেতৃত্বতেই চৰকাৰ হ'ব বুলি ইংগিত প্ৰদান কৰা হৈছে অৱশ্যে বিৰোধীয়ে সম্পূৰ্ণৰূপে এক্সিট পোলৰ ভৱিষ্যতবাণী নস্যাৎ কৰিছে এতিয়া কাইলৈ সকলো জলজল পটপট হ'ব যে অসমৰ জনতাই কাৰ পক্ষত মেণ্ডেট দিলে বিজেপিয়ে যেহেতু আঁচনিৰে মহিলাৰ মন জয় কৰাৰ চেষ্টা কৰিছিল উদ্যমিতা আঁচনিৰ নামত 10,000 টকাকৈ আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰুণোদয় আঁচনিৰ নামত 9,000 টকাকৈ একোগৰাকী মহিলাক প্ৰদান কৰিছিল সেই আঁচনিসমূহে বিজেপিক কিমান সহায় কৰিলে সেই আঁচনিসমূহৰ ফলত বিজেপি লাভান্বিত হ'ল নে নহ'ল সেই গোটেই কথা বতৰাবোৰ কাইলৈ স্পষ্ট হৈ পৰিব এক্সিট পোলৰ মতে পুনৰ বিজেপিয়ে চৰকাৰ কৰিব আগন্তুক সময়ৰ বাবে অসমত কিন্তু সেই গোটেই এক্সিট পোলৰ সমীক্ষা নস্যাৎ কৰিছে বিৰোধী শিবিৰে কৈছে এক্সিট পোল কেতিয়াও একজেক্ট পোল হ'ব নোৱাৰে আৰু সেই এক্সিট পোলক বিশ্বাস নকৰিবৰ বাবে অসমৰ ৰাইজক অনুৰোধ জনাইছে বিৰোধীয়ে কালি পৰ্যন্ত কৈ আছে যে বিৰোধীৰ চৰকাৰ হ'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব কিন্তু প্ৰকৃততে সেয়া হয় নে নহয় প্ৰকৃততে অসমৰ ৰাইজে সেয়া বিচাৰে নে নিবিচাৰে কাইলৈ সকলো স্পষ্ট হৈ পৰিব আমি বিশ্বনাথৰ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগ কেনেকৈ সাজু হৈছে তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আপোনালোকক পুলক হাজৰিকাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ হয় কাইলৈ 4 মে আৰু বহু প্ৰত্যাশিত সেই 4 মেৰ দিনটো কাইলৈ উপস্থিত আহিছে আৰু কিয়নো 4 মেৰ দিনাখনে অসমৰ যিকেইখন বিধানসভা 126টাকৈ বিধানসভা সমষ্টিৰ যি নিৰ্বাচনৰ সেই নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে অনুষ্ঠিত হ'ব আৰু আজি মই বৰ্তমান উপস্থিত আছো যি বিশ্বনাথ জিলাৰ যি আয়ুক্ত কাৰ্যালয় তাত ইয়াতে ষ্ট্ৰং ৰুম ৰখা হৈছে আৰু ইয়াতে 4 মেৰ দিনা অৰ্থাৎ কাইলৈ ভোট গণনা অনুষ্ঠিত হ'ব আৰু ইয়াত বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোট গণনা কৰা হ'ব বিশ্বনাথ 70 নং বিশ্বনাথ বিধানসভা সমষ্টি 71 নং বিহালী বিধানসভা সমষ্টি আৰু 72 নং গহপুৰ বিধানসভা সমষ্টিৰ ইয়াত ভোট গণনা অনুষ্ঠিত হ'ব আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো ভিডিঅ' জাৰ্নেলিষ্ট ইকুমনিয়ে দেখুৱাইছে যে ইয়াত প্ৰত্যেকটো ৰুম ইতিমধ্যে সাজু কৰা হৈছে 3টাকৈ ৰুমত ইতিমধ্যে ভোট গণনা কৰা হ'ব আৰু ইতিমধ্যে জিলা প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি ইয়াত কৰি তুলিছে কেইবাখনো প্ৰায় 14খন টেবুল ইয়াত ৰখা হৈছে আৰু ইয়াতে যি ইভিএম সমূহ আহিব সেই ইভিএম সমূহ ইয়াতে গণনা হ'ব আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো সম্পূৰ্ণ সাজু কৰি তুলিছে ইতিমধ্যে ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এই ষ্ট্ৰং ৰুমৰ পৰা ইয়ালৈ যিসকল প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি আছে সেই প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলে ইয়ালৈকে ইভিএম সমূহ লৈ আহিব আৰু ইয়াতে ভোট গণনা অনুষ্ঠিত হ'ব আমাৰ লগত আছে যি বিশ্বনাথৰ যি জিলা উপায়ুক্ত ডাঙৰীয়া আমি পোনে তেখেতৰ ওচৰলৈ আহিছো হয় কাইলৈ যি ভোট গণনা অনুষ্ঠিত হ'ব জিলা প্ৰশাসনে কেনেদৰে প্ৰস্তুতি কৰিছে বা কিমানখন টেবুলত বা কিমানটা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব হয় আমাৰ বিশ্বনাথ নিৰ্বাচন জিলাত আমাৰ 3টা সমষ্টি আপোনালোকে জানে বিশ্বনাথ 70 বিশ্বনাথ 71 বিহালী আৰু 72 গহপুৰ এই 3টা সমষ্টিৰ ভোট গণনা আমাৰ 4 মে তাৰিখে আৰম্ভ হ'ব আৰু আমি বিশ্বনাথ যিটো আমাৰ ভোট গণনা কেন্দ্ৰ হ'ব তাতে আমাৰ 14খন টেবুল থাকিব ইভিএমৰ ভোট গণনাৰ কাৰণে আৰু গহপুৰ আৰু বিহালীৰ কাৰণে 12খনকৈ টেবুল থাকিব আমাৰ টোটেল ৰাউণ্ড কাউণ্টিঙৰ ৰাউণ্ড ইভিএমৰ কাউণ্টিং ৰাউণ্ড বিশ্বনাথ আৰু আপোনাৰ বিহালী হ'ব 17 ৰাউণ্ড আৰু গহপুৰৰ কাৰণে 19 ৰাউণ্ড হ'ব আমাৰ 238 PS পোলিং ষ্টেচন আছিলে বিশ্বনাথত আৰু 198 আছিলে আপোনাৰ বিহালী আৰু 218 আছিলে গহপুৰত আৰু ইভিএম কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8টা বজাত আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং হ'ব
প্ৰথম পোষ্টেল বেলট কাউণ্টিং হ'ব আৰু পোষ্টেল বেলট কাউণ্টিংটো আমাৰ এটা পোষ্টেল বেলট কাউণ্টিং হলত কৰা হ'ব তাতে আমাৰ 4খন টেবুলত আমাৰ যিটো ETPBMS ছাৰ্ভিচ ভোটাৰৰ যিখিনি স্কেনিঙৰ কাম 4খন টেবুলত হ'ব আৰু 3খন বিশ্বনাথৰ কাৰণে পোষ্টেল বেলট কাউণ্টিং থাকিব এখন বিহালীৰ কাৰণে থাকিব আৰু 2খন গহপুৰৰ কাৰণে থাকিব টোটেল এইখিনি হ'ল আমাৰ পোষ্টেল বেলট কাউণ্টিঙৰ ব্যৱস্থা পোষ্টেল বেলট কাউণ্টিঙতো আমাৰ ৰিটাৰ্নিং অফিচাৰৰ লগতে প্ৰত্যেকখন কাউণ্টিং টেবুলত এজনকৈ ARO থাকিব এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ আৰু বাকী EVMৰ কাউণ্টিং হলত প্ৰত্যেকটো কাউণ্টিং হলত আমাৰ এজন এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ থাকিব আৰু এজন এছিষ্টিং অফিচাৰ থাকিব তাৰ লগতে আমাৰ টেবুলেশ্যনৰ ব্যৱস্থা থাকিব আৰু টেবুল যিটো আমাৰ ৰিটাৰ্নিং অফিচাৰৰ টেবুল তাতে কেণ্ডিডেট ইলেকশ্যন এজেণ্ট আৰু কেণ্ডিডেটৰ বাকী যি আমাৰ অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকেও তাত প্ৰেজেণ্ট থাকিব পাৰিব তেওঁলোকে টেবুলেশ্যন বা গোটেই প্ৰক্ৰিয়াটো কি ধৰণে হৈছে তেওঁলোকে সময় সাপেক্ষে সেইখিনি চাব পাৰিব ঠিক তেনেকৈ আমাৰ মিডিয়া পাৰ্চনসকলৰ কাৰণেও আমি তেখেতসকলৰ কাৰণেও আমাৰ গোটেই গণনা কাৰ্যটো সুকলমে যে হৈ থাকিব এইটো পৰ্যবেক্ষণ কৰাৰো আমি ব্যৱস্থাটো কৰিছোঁ এজ পাৰ গাইডলাইনছ অফ ECI আৰু ইতিমধ্যে আমাৰ যিখিনি আন্তঃগাঁথনি সম্পূৰ্ণ কৰিব লাগে গোটেই ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি আমাৰ কনষ্ট্ৰাকশ্যনৰ সকলোখিনি কাৰ্য আমাৰ সম্পূৰ্ণ হৈছে আজিও আমাৰ লাষ্ট ফেজ ট্ৰেইনিংটো কাউণ্টিং ছুপাৰভাইজাৰ আৰু কাউণ্টিং এছিষ্টেণ্ট মাইক্ৰ' অবজাৰ্ভাৰ সকলৰ হৈ আছে আৰু ইতিমধ্যে আমাৰ 3টা LACৰ ভোট গণনাৰ কাৰণে 3জন মাননীয় আমাৰ অবজাৰ্ভাৰ্ছ তেখেতসকলো আহি পাইছে বিশ্বনাথত গতিকে আমি সকলো আশা কৰিছোঁ আমাৰ কাউণ্টিংটো সুকলমে সুৰক্ষা ব্যৱস্থাটো কেনেকুৱা সুৰক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত কথাটো এনেকুৱা যে ভাৰতীয় নিৰ্বাচন আয়োগৰ যিটো গাইডলাইন ছিকিউৰিটি এৰেঞ্জমেণ্টৰ কাৰণে আমাৰ ভোট গণনা কেন্দ্ৰৰ বাহিৰত থাকিব আমাৰ CAPF চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চৰ মেম্বাৰ্ছ থাকিব তাৰপিছত আমাৰ নেক্সট যিটো ভোট গণনা কেন্দ্ৰৰ ভেনু মানে প্ৰেমিছৰ যিটো গেট তাত থাকিব আমাৰ ষ্টেট পুলিচ ষ্টেট আৰ্ম পুলিচ আৰু তাৰ 100 মিটাৰ যিটো ফাৰ্ষ্ট কৰ্ডন বুলি কোৱা হয় তাতে ডিষ্ট্ৰিক্ট পুলিচ থাকিব আৰু সেই ফাৰ্ষ্ট কৰ্ডনৰ পৰা আমাৰ পেডেষ্ট্ৰিয়ান জোন আৰম্ভ হয় ফাৰ্ষ্ট কৰ্ডনৰ পিছত কোনো গাড়ী লৈ আহিব ভিতৰত নোৱাৰে আৰু ফাৰ্ষ্ট কৰ্ডনত পুলিচ আৰু মেজিষ্ট্ৰেট আমাৰ থাকিব তেখেতসকলে যিবিলাক আমাৰ অফিচিয়েলে আই কাৰ্ড পৰিধান কৰিব যিসকল আমি অনুমতি বা এপইণ্টমেণ্ট দিছোঁ তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক ভিতৰলৈ আহিবলৈ ব্যৱস্থা কৰিব ঠিক তেনেকৈ কাউণ্টিং এজেণ্টসকলৰো ইতিমধ্যে আমি ডাটা কালেক্ট কৰি তেওঁলোকক আই কাৰ্ড দিছোঁ আৰু তেওঁলোকেও সেইখনত আই কাৰ্ড লৈ ভিতৰত প্ৰৱেশ কৰিব পাৰিব CC কেমেৰা ব্যৱস্থা আছে আমাৰ প্ৰত্যেকটো কাউণ্টিং হলত আমাৰ গোটেই ভিউটো অভাৰ ভিউটো পাবৰ কাৰণে আমাৰ 3টা CCTV আমি ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকে জানে যে EVM কাউণ্টিঙৰ শেষ হোৱাৰ পিছতে আমাৰ VVPAT কাউণ্টিং 5টা ৰাউণ্ড হয় তাৰ কাৰণেও এটা বিশেষ ব্যৱস্থা কৰা যায় তাতো আমাৰ CCTV ব্যৱস্থা কৰা হৈছে আৰু আমাৰ EVMসমূহ ষ্ট্ৰং ৰুমৰ পৰা কাউণ্টিং হললৈ যিটো পথেৰে অনা যায় সেই পথটো সম্পূৰ্ণ চেনিটাইজ কৰি আৰু অকল স্পেচিফিকটো মানে EVM বা EVMৰ বাহিৰে সেইটো বেলেগ আহিব নোৱাৰে আৰু সেই গোটেই পথটো CCTVৰ দ্বাৰা আৰু ভিডিঅ'গ্ৰাফিৰ দ্বাৰা কাভাৰেজ কৰা হ'ব সম্পূৰ্ণ আৰু গোটেইখিনি ভিজুৱেল আমাৰ সংৰক্ষিত হ'ব আৰু সেইখিনি আমাৰ চোৱাৰ ব্যৱস্থা হ'ব হয় এয়া আছিলে যি বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত তেখেতৰ মন্তব্য আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়াই তোলা হৈছে আৰু 3টাকৈ যি কাউণ্টিং হল সেই 3টাকৈ কাউণ্টিং হলত 3টাকৈ বিধানসভা সমষ্টিত তেওঁলোকে ভোট গণনা কৰিব আৰু ইতিমধ্যে যিসকল বিষয়া আছে সেই বিষয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু লগতে যি বিশ্বনাথ আৰু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ